কৰ্মচাৰীসকল জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে NPSৰ কাৰণে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে বাজেটত যি কথা উত্থাপন কৰিছে অৰ্থাৎ এতিয়াৰ পৰা কৰ্মচাৰী এজনে আগত যি 10% NPSত জমা দিব লাগিছিলে বেচিক পেৰ এতিয়াৰ পৰা 14% জমা দিব লাগিব তো সেইকাৰণে NPS কৰ্মচাৰী সংস্থাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যেহেতু এতিয়াৰ পৰা বৰ্ধিত হাৰত NPSত টকা জমা কৰিব লাগিব তো তেওঁলোকে কি সিদ্ধান্ত লৈছে সবিহে এটো ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব তো এটো চাব পাৰিছে এটা বাতৰি কাকতত এনেকৈ প্ৰকাশ কৰিছে যেহেতু চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কাৰ্যনিৰ্বাহক সভা হৈছিলে তো কৰ্মচাৰীৰ দৰমহাৰ পৰা অতিৰিক্ত 4% ধন কৰ্তনৰ বিৰোধিতা তেওঁলোকে কৰ্মচাৰী সংস্থাই এটোৰ বিৰোধিতা কৰিছে NPS প্ৰত্যাহাৰৰ দাবীত পুনৰ হ'ব আন্দোলন অৰ্থাৎ NPS যাতে ঘূৰাই উঠাই লয় সেই কাৰণে আকৌ আন্দোলন কৰিব তো এটো চাব পাৰিছে প্ৰতিদিন সংবাদত দিছে 29 জুলাই তাৰিখে দিছিলে বাতৰিটো NPSৰ নামত চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 4% ধন কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই বিজেপি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তথা NPS প্ৰত্যাহাৰৰ দাবীত কৰ্মচাৰীসকলে পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ সাজু হৈছে কালি অনুষ্ঠিত সংস্থাৰ কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ দাখিল কৰা 2024-25 বৰ্ষৰ বাজেটত NPSৰ নামত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 4% ধন কৰ্তনৰ সিদ্ধান্ত লোৱা হয় পূৰ্বতে NPSৰ নামত কৰ্মচাৰীৰ দৰমহাৰ পৰা 10% ধন কৰ্তনৰ কৰাৰ বিপৰীতে চৰকাৰে প্ৰদান কৰিছিল 14% ধন কিন্তু এইবাৰৰ পৰা কৰ্মচাৰীৰ পৰাও পূৰ্বৰ 10%ৰ ঠাইত 14% ধন কৰ্তন কৰিবলৈ প্ৰস্তাৱ লয় চৰকাৰে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে NPS কৰ্মচাৰী সংস্থাই তো এইটো আছিল গুৰুত্বপূৰ্ণ এটা খবৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ